হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। লাখ লাখ মানুহৰ ৰেচন কাৰ্ড কাট খাব। ৰেচন কাৰ্ড নিউ আপডেট কৰিব লাগিব কেইটামান কাম বন্ধুসকল, নহ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন কাট খোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ ৰেচন কাৰ্ড কাট খাব নহ'লে যদি আপোনালোকে এই কামটো নকৰে। 1 জানুৱাৰী আগতে কৰিব লাগিব। কি কৰিব লাগিব ভিডিঅ'টোত গম পাব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। যিসকলে কৰা নাই সেইসকলে 1 জানুৱাৰী 2024 আগত কৰিব লাগিব বন্ধুসকল, আৰু যিসকলে কৰিছে সেইসকলে নালাগে। যিসকলে কৰা নাই ৰেচন কাৰ্ড বিগ আপডেট 2024 ৰেচন কাৰ্ডখন আধাৰৰ সৈতে দ্ৰুতভাৱে লিংক কৰক, অন্যথা ৰেচন কাৰ্ড বন্ধ হৈ যাব। আপোনালোকে অতি সোনকালে কৰিব লাগিব 1 জানুৱাৰী আগতে, নহ'লে বন্ধ হ'ব পাৰে আপোনালোকৰ ৰেচন কাৰ্ডখন। আপোনালোক সকলোৱে জানে যে আপোনালোকৰ সকলো নথিৰ KYC ভাৰত চৰকাৰে কৰিছে। সেয়া LPG গেছ চিলিণ্ডাৰেই হওক বা আপোনাৰ ৰেচন কাৰ্ড হওক, ৰেচন কাৰ্ডত হোৱা জালিয়াতি হ্ৰাস কৰিবলৈ চৰকাৰে ৰেচন কাৰ্ডত KYC বনাইছে। এতিয়া ৰেচন কাৰ্ডত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক, আপোনালোকে কৰিবই লাগিব, বাধ্যতামূলক। নকৰিলে আপোনালোকৰ ৰেচন কাৰ্ড বন্ধ কৰি দিয়া হ'ব, তেতিয়াহে আপুনি ৰেচন পাব পাৰিব। গতিকে আপুনি ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ডৰ লিংকৰ অৱস্থা অনলাইন পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে আপুনি এই লেখাটো সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে অনলাইনো ইয়াৰ ব্যৱস্থা আছে, মই আপোনালোকক পাছলৈ কৈ আছোঁ ভিডিঅ'টোত। ৰেচন কাৰ্ড আধাৰ লিংক কিয় প্ৰয়োজন আপোনালোকে চাওক। কিয় প্ৰয়োজন, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড কিয় লিংক কৰিব লাগে। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰাটো প্ৰয়োজনীয় কাৰণ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক নকৰাত বহুত প্ৰবঞ্চনাৰ গোচৰ চৰ্চালৈ আহিছিল। কিন্তু যেতিয়া আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক কৰা হ'ব তেতিয়া হ'ব ডিজিটেল ৰেকৰ্ড হ'ব, আৰু ইয়াত জালিয়াতি ৰোধ কৰা হ'ব। এনেকুৱাও বন্ধুসকল বহুতে আছে, 2খন কাৰ্ডৰ পৰা চাউল খাই আছে, তেনেকুৱা ধৰণৰ মানুহ বহুত জালিয়াতি কৰিও বহুতে ৰেচন পাই আছে, ৰেচনৰ চাউল, সেইসকলক বন্ধ কৰা হ'ব বন্ধুসকল। সেয়ে চৰকাৰে সকলো ৰেচন কাৰ্ডধাৰীয়ে ৰেচন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰিছে। সেইকাৰণে বন্ধুসকল, সেইকাৰণে লিংক কৰাটো বাধ্যতামূলক কৰিছে। আপোনালোকে কৰিবই লাগিব যিসকলে লিংক কৰা নাই। আৰু আধাৰৰ সৈতে ৰেচন কাৰ্ড লিংক নহ'লে কি হ'ব বন্ধুসকল চাওক। আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক কৰাটো সকলো ৰেচন কাৰ্ডধাৰীৰ বাবে বাধ্যতামূলক। মই কৈছোঁ এইটো, যদি আপুনি আপোনাৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে তেন্তে আপুনি চৰকাৰৰ পৰা পোৱা ৰেচনৰ পৰা বঞ্চিত হ'ব, মানে চাউল নাপাব। আৰু যদি লিংক নকৰে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ কৰি দিয়া হ'ব, আপোনাৰ ৰেচন কাৰ্ডো বন্ধ থাকিব। যদি বিচাৰে চৰকাৰৰ পৰা মাহেকীয়া ৰেচন আবণ্টন পাবলৈ তেন্তে আপোনাৰ বাবে আধাৰ কাৰ্ডক আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক। আপোনালোকে তেতিয়াহে চাউল পাব যদি আপোনালোকৰ আধাৰ কাৰ্ডটো তাত লিংক হৈ থাকে। যিসকলে কৰা নাই বন্ধুসকল মই আকৌ এবাৰ কৈছোঁ, অতি সোনকালে কৰি ল'ব। আৰু লিংক কেনেকৈ কৰিব আপোনালোকে, ৰেচন কাৰ্ড আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব চাই লওক। আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক কৰি অনলাইন যোগে ৰেচন কাৰ্ড লিংক কৰি আধাৰ কাৰ্ডৰ লগত অফলাইন লিংক কৰিব পাৰে। লিংক কৰিবলৈ আধাৰ কাৰ্ড দিয়া হয়, য'ত যিকোনো হিতাধিকাৰী ৰেচন কাৰ্ডধাৰীয়ে সহজে আধাৰ কাৰ্ডক তেওঁ ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিব পাৰে। ইয়াত আপোনালোকে অনলাইন মাধ্যমেৰে পাৰিব, অফলাইন মাধ্যমেৰে পাৰিব। কেনেকৈ পাৰিব মই ভিডিঅ' শেষত কৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কিন্তু কিছুমান ৰাজ্যত আধাৰ কাৰ্ডক ৰেচন কাৰ্ডৰ সৈতে লিংক কৰা প্ৰক্ৰিয়াৰ কেৱল অফলাইনহে হয়, কিছুমান ৰাজ্যত মানে অনলাইন উপলব্ধ হোৱা নাই। যদি আপোনাৰ ৰাজ্যৰ ৱেবছাইটত আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক কৰাৰ কোনো বিকল্প নাথাকে তেন্তে আপুনি আপোনাৰ ৰেচনৰ দোকানত গৈ আধাৰ কাৰ্ডক আপোনাৰ ৰেচনৰ সৈতে লিংক কৰিব পাৰে। আপুনি কাৰ্ডখন সহজে লিংক কৰিব পাৰে। ইয়াৰ লগতে আপুনি ওচৰৰ CSC কেন্দ্ৰলৈ গৈ আধাৰ কাৰ্ডৰ সৈতেও আপোনাৰ ৰেচন কাৰ্ড লিংক কৰিব পাৰে। আপোনাৰ যদি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই আপোনালোকে দোকানত যাব, যিখন দোকানৰ পৰা আপোনালোকে ৰেচন পায় অৰ্থাৎ চাউল পায় সেই দোকানখনত যাব, তাত লিংক কৰি দিব। আৰু যদি তাত নোৱাৰে আপোনালোক কিবা অসুবিধা হয় আপোনালোকে ওচৰত CSC চেণ্টাৰ থাকিব, তালৈকে যাব, আপোনালোকে তাত কৰি দিব। আৰু মোবাইলতো কৰিব পাৰিব আপোনালোকৰ, মই পাছত ভিডিঅ' লৈ আনিম কেনেকৈ আপোনালোকে মোবাইলত কৰিব পাৰিব, নিজৰ মোবাইলৰ যোগে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰিব পাৰিব। আৰু ইয়াৰ পিছত বন্ধুসকল আপোনালোকৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ডৰ লিংক হৈ আছেনে নাই আপোনালোকে কেনেকৈ চাব। ৰেচন কাৰ্ড আধাৰ লিংকৰ অৱস্থা পৰীক্ষা, যদি আপুনি আপোনাৰ পৰিয়ালৰ কোনজন সদস্যৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংযুক্ত আৰু কোনজন সদস্যৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংযুক্ত নহয় তেন্তে ইয়াৰ বাবে আপুনি ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ডৰ লিংকৰ অৱস্থা পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰিবলৈ আপোনালোকে মই এইটো কৈছোঁৱে, আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ যদি নহয় আপোনালোকে কেনেকৈ চাব, আপুনি প্লে' ষ্ট'ৰৰ পৰা মেৰা ৰেচন এপছটো ইনষ্টল কৰিব লাগিব। এই সকলোখিনি প্ৰচেছ মই পাছৰ ভিডিঅ'ত আপোনালোকক দেখাই দিম। এতিয়া আপোনালোক থুলমূলকৈ এইখিনি কথা জনাই থ'লোঁ বন্ধুসকল। ইয়াৰ পিছত আপুনি ইয়াৰ আধাৰ চিডিঙত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ ৰেচন কাৰ্ড নম্বৰ দিব লাগিব বা আধাৰ নম্বৰ দিব লাগিব। মানে বন্ধুসকল ইয়াত এপছটোৰ কথা কৈছে, আপোনালোকে ইনষ্টল কৰি কি কৰিব লাগিব। আৰু বন্ধুসকল আপোনালোকৰ যদি লিংক কৰা নাই মই ক'লোৱে, ৰেচন যিখন দোকানৰ পৰা পায় চাউল সেই দোকানখনলৈ যাব, নহ'লে আপোনালোকে ওচৰৰ CSC চেণ্টাৰত কৰিব পাৰে। ইয়াৰ পিছতো যদি আপোনালোকে কৰিব নিবিচাৰে তেনেকৈ আপোনালোকৰ মোবাইলতে কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব, মই কেনেকৈ আপোনালোকৰ আধাৰ লিংক আপোনালোকে চেক কৰিব পাৰিব, আধাৰ লিংক হৈ আছেনে নাই আপোনালোকৰ ৰেচন কাৰ্ডত।
আৰু যদি হোৱা নাই কেনেকৈ কৰিব বা কেনেকৈ চেক কৰি মই নেক্সট ভিডিঅ'ত আপোনালোকলৈ লৈ আহিম ভিডিঅ' বনাই কেনেকৈ আপোনালোকে কৰিব পাৰিব কেনেকৈ চাব পাৰিব কেনেকৈ লিংক কৰিব পাৰিব সেইটো সকলোখিনি A to Z প্ৰচেছ মই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো আজি মানে আছিলে বন্ধুসকল যিসকলে কৰা নাই যদি পাৰে আপোনালোকে কৰি ল'ব আৰু মোবাইলতো কৰিব পাৰিব অলপ সময় ৱেইট কৰিব মই ভিডিঅ' আপোনালোকক লৈ আনিম গতিকে ভিডিঅ'টো আজি মানে আছিলে যদি চাই ভাল পালে লাইক এটা কৰি ল'ব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম